কাৰ্বি আংলঙত কেতিয়াও ইমান ডাঙৰ সভা হোৱা নাছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰ্যকালৰ সময়তহে আজি ইমান ডাঙৰ জনসভা হৈছে। উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি এই দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে। মইতো 25 বছৰ মন্ত্ৰী MLA হৈ আছো, আজিলৈকে কেতিয়াও অকল মহিলাৰ ইমান ডাঙৰ মই কেতিয়াও দেখা নাছিলো। আজি হাইয়েষ্ট ডাঙৰ মিটিং হৈছে নে নাই? 14,000 মহিলা ইয়াত আহিছে আৰু সকলো মহিলা ফূৰ্তিত আছে। স্বাধীনতাৰ পাছত পশ্চিম কাৰ্বি আংলঙৰ দুখীয়া মানুহে হেনো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়তহে আঁচনি পাইছে। স্বাধীনতাৰ পাছত কোনো এখন চৰকাৰে পাহাৰীয়া জিলাখনৰ উন্নয়ন কৰা নাছিল। বিজেপি চৰকাৰৰ দিনতহে হৈছে প্ৰকৃত উন্নয়ন। এই মন্তব্যৰে কংগ্ৰেছৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। এটা আপোনালোকে কথা কওক, ইমানবিলাক কাম আগত কোনোবা চৰকাৰৰ দিনত হৈছিলে নেকি? আমাৰ ৱেষ্ট কাৰ্বি আংলঙত ইমান কাম হৈ আছে, সেইকাৰণে কিছুমান মানুহৰ এটা হিংসাও লাগে যে ইমান কিয় কাম হৈ আছে। এতিয়া আজি আপোনালোকে 10,000 পাব, কিছুমান মানুহে তাকো হিংসা কৰিব যে কিয় দিলে। ল'ৰা ছোৱালীয়ে টকা নিদিয়াকৈ চাকৰি পায়, এইটোও হিংসা কৰে। অসমত বিজেপি, কাৰ্বি আংলঙত বিজেপি চৰকাৰ হোৱাৰ পিছত হামৰেনত হস্পিটাল, মডেল কলেজ, ৰাস্তা ঘাট আৰু মানুহৰ মাজত শান্তি আৰু একতা। এটা কথা চিন্তা কৰিব যে বিজেপিৰ আগত কাৰ্বি আংলঙৰ উন্নতিৰ কথা কোনেও চিন্তা কৰা নাছিল। বৈঠালাংছুত আছিল সভা। আমৰি বিধানসভা সমষ্টিৰ প্ৰায় 15,000 মহিলাক মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰে চেক। মহিলাসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ক'লে লাখপতি বাইদেউ হোৱাৰ উপায়ৰ কথা। টকাটো ক'ত খৰচ কৰিলো? বোলে এটা মোবাইল কিনিলো। আমি পৰীক্ষাত ফেল, কিন্তু যি মহিলাই ক'ব যে মামাৰ টকাটো আমি গোটত দিলো, ব্যৱসায় কৰি আছো, বোলে মোৰ টকাটো লৈ মই গৰু কিনিলো, যিসকল মহিলা পৰীক্ষাত পাছ কৰিব এই টকাটো মই কোৱাৰ ধৰণে ব্যৱহাৰ কৰিব, তেওঁলোকক বৈঠালাংছুত আমি আকৌ মাতিম আৰু ছেকেণ্ড টাইম আমি কিমান দিম? 25,000 টকাকৈ আপোনালোকক আমি দিম আৰু থাৰ্ড ইনষ্টলমেণ্ট আমি আপোনালোকক 50,000 টকাকৈ আমি দিয়াৰ ব্যৱস্থা কৰিম। ৰাইজৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে কল্যাণমূলক আঁচনি। ৰেচন কাৰ্ড থকা সকলক বিনামূলীয়াকৈ চাউল দিয়াৰ লগতে দিছে অৰুণোদয় উদ্যমিতা আঁচনি। এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে অসমৰ বিজেপি চৰকাৰ হ'লে ৰাইজে পাব অধিক সুবিধা। এইবাৰ সকলোৱে বিজেপিক ধুনীয়াকৈ ভোট দি দিয়ক। অহাবাৰ চৰকাৰ হ'লে দালি, নিমখ, চেনি, তেল আপোনালোকক মই বিনা পইচাত দি দিম। বৈঠালাংছুৰ পৰা জেছন ইংহিৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।